হয় দিশা শেহতীয়া আপডেট জনাব বিচাৰিছো দুগৰাকী প্ৰবাসী অসমীয়া আহি ইতিমধ্যে চিআইডি তথা এছআইডিৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে ইয়াৰ বিশেষভাৱে সেই দুগৰাকীৰ এগৰাকী হৈছে সুস্মিতা গোস্বামী আৰু তাৰ লগতে আন এজন হয়তো দেৱজ্যোতি হাজৰিকা আৰু প্ৰতিম ভূঞা এই দুজনৰ কোনোবা এজন হ'ব তেওঁলোকে এখন বিশেষ বাহনেৰে লৈ অনা হৈছিল আৰু ইতিমধ্যে তেওঁলোকে এছআইডিৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছো চিআইডিৰ দল ইতিমধ্যে সাজু হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে যি আচলতে 5 অভিযুক্ত নন্দেশ্বৰ বৰা পৰেশ বৈশ্যকে ধৰি সেই 5 অভিযুক্ত নিয়াৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু তাৰ বাবে এখন বিশেষ বাহন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আমি পুনে পুনে সেই দৃশ্য এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছো এনকেটিভি প্লাছৰ দৰ্শকসকলক সতীৰ্থ ময়ূৰে দেখুৱাব আমি এটা ক্লোজ ভিজুৱেলছ আমি দেখুৱাবলৈ চেষ্টা কৰিছো এছআইটি কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ কেই মুহূৰ্তমানৰ পিছতেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সমান্তৰালভাৱে যি নন্দেশ্বৰ বৰা জুবিন গাৰ্গৰ পিএছঅ লগতে পৰেশ বৈশ্য জুবিন গাৰ্গৰ পিএছঅ আৰু সন্দীপন গাৰ্গ এই আটাইকেইজনক এই 5জন অভিযুক্তক সিজিএম আদালতত হাজিৰ কৰা হ'ব তাৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু চিআইডি কাৰ্যালয়ৰ পৰা সিজিএম আদালতত হাজিৰ কৰাৰ পিছতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে এছআইটিৰ 14 দিনৰ যি জিম্মা সেই 14 দিনৰ জিম্মা ইতিমধ্যে ম্যাদ উকলিছে শ্যামকানু আৰু সিদ্ধাৰ্থৰ গতিকে এই মুহূৰ্তৰ শেহতীয়া দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছো এছআইটি কাৰ্যালয়ৰ পৰা পুনে পুনে কিছু সময়ৰ পিছতে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হ'ব ইতিমধ্যে তেওঁলোকৰ যি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু যি দুগৰাকী প্ৰবাসী অসমীয়া আহি ইতিমধ্যে উপস্থিত হৈছে তেওঁলোককো আজি চিআইডিয়ে তেওঁলোকক সোধা পোছা কৰিব তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিব জবানবন্দী তেওঁলোকৰ গ্ৰহণ কৰিব তাৰ সমান্তৰালভাৱে ন্যায়াধীশৰ ওচৰতো তেওঁলোকৰ জবানবন্দী গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেই ৰহস্য ভেদ কৰাৰ ক্ষেত্ৰত বিগত 14টা দিনে এছআইটিয়ে হওক বা চিআইডিয়ে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত বা যিসকল আচলতে ইয়ৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল সেইসকল প্ৰবাসী অসমীয়াৰ পৰা কিমানখিনি তথ্য লাভ কৰিলে সেয়া এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে কাৰণ এছআইটিয়ে কালি ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ মৰ্মে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে 3 মাহৰ ভিতৰত তেওঁলোকে এখন শক্তিশালী চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিব আদালতত আৰু সেই 3 মাহৰ ভিতৰত সেই শক্তিশালী চাৰ্জশ্বিটখন দাখিল কৰাৰ ক্ষেত্ৰত তেওঁলোকক প্ৰমাণ হ'ব তেওঁলোকক প্ৰয়োজন হ'ব বিজ্ঞানসন্মত তথ্য প্ৰমাণ আৰু সেই বিজ্ঞানসন্মত তথ্য প্ৰমাণৰ ক্ষেত্ৰত এই মুহূৰ্তত এছআইটি বা চিআইডি কিমান তেওঁলোকে অগ্ৰগতি লাভ কৰিছে সেয়া এই মুহূৰ্তত কৈ দিয়াটো টান কাৰণ কোনো ধৰণৰ তথ্য তেওঁলোকে আনুষ্ঠানিকভাৱে আমাৰ আগত সদৰি কৰা নাই আনহাতে জুবিন গাৰ্গৰ এখন পোষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ থকা আমি দেখিবলৈ পাইছো কিন্তু সেই পোষ্টমৰ্টম ৰিপৰ্টৰ ভিত্তি কিমান বা সেই পোষ্টমৰ্টম ৰিপৰ্টখন কিমান সত্য বা ভুল সেয়া এই মুহূৰ্তত তাৰ কোনো নিশ্চিত তথ্য নাই আৰু এই মুহূৰ্তত আমি আপোনালোকক তাৰ পূৰ্বে দেখুৱাবলৈ চেষ্টা কৰিছো মাত্ৰ কেই মুহূৰ্তমানৰ পিছতেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু যিসকল আচলতে প্ৰবাসী অসমীয়া ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে তাৰ সমান্তৰালভাৱে তেওঁলোকক সোধা পোছা অব্যাহত ৰখাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক এই যিখন অসম আৰক্ষীৰ যিখন বাহন এই ভেনখনতে তেওঁলোকক লৈ যোৱা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আৰু তাৰ বাবে এই মুহূৰ্তত যথেষ্ট ব্যস্ততা কটকটীয়া নিৰাপত্তা ব্যৱস্থা এছআইটি কাৰ্যালয়ৰ বাহিৰে ভিতৰত আমি দেখিবলৈ পাইছো আৰু যিখিনি তথ্য ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তৰ মুখেৰে আচলতে এছআইটিৰ তদন্তকাৰী বিষয়াই উলিয়াবলৈ বিগত সময়ছোৱাত সক্ষম হৈছে সেইসমূহৰ ভিত্তিত তথ্য প্ৰমাণৰ যথেষ্টখিনি প্ৰয়োজন হ'ব সেই তথ্য প্ৰমাণসমূহ সঠিকভাৱে যুগুত কৰাৰ পিছতেই এই অভিযুক্ত কেইজনক দোষী সাব্যস্ত কৰিব পৰা যাব গতিকে এছআইটিৰ বাবে যথেষ্ট প্ৰত্যাহ্বান স্বাভাৱিকতে থাকিব কিয়নো য'ত আচলতে গোটেই ঘটনাটো সংঘটিত হৈছিল ছিংগাপুৰত সেই ছিংগাপুৰলৈ কিন্তু এতিয়ালৈকে এছআইটিৰ দল যাব পৰা নাই কিছু বিধিগত কাৰণত তেওঁলোক যোৱাত যথেষ্ট অসুবিধাৰ বা জটিলতাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিষয়টো আধাতে আচলতে গেঠালা মাৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিন্তু জুবিন গাৰ্গক লৈ বিভিন্ন যি উৰা বাতৰি সামাজিক মাধ্যম বা বিভিন্ন মাধ্যমত বিগত সময়ছোৱাত চলি আছে তাক লৈ তাৰ কোনো নিশ্চিত আচলতে তথ্য এই মুহূৰ্তলৈকে আচলতে তাৰ কোনো ভিত্তি এই মুহূৰ্তলৈকে কোনো গম পোৱা নাই আজি পোষ্টমৰ্টম ৰিপৰ্ট ভাইৰেল হৈছে সেই পোষ্টমৰ্টম ৰিপৰ্টৰ সত্যতা এই মুহূৰ্তলৈকে নিৰূপণ হোৱা নাই আনহাতে আজি যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰৱৰ্তী ঠিকনা তাৰ বাবে এই মুহূৰ্তত সকলোখিনি সাজু কৰা হৈছে কাৰণ পুনৰ জিম্মাত এছআইটিয়ে লাভ কৰাৰ একেবাৰে সম্ভাৱনা নাই গতিকে
যি জেলৰ বাবে অৰ্থাৎ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকৰ বাবে বিশেষ কিছু ব্যৱস্থাপনা কৰা হৈছে নিৰাপত্তাজনিত কাৰণত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি এই 5 অভিযুক্তৰ বাবে সুকীয়াকৈ তেওঁলোকৰ বাবে চেল ইতিমধ্যে সাজু কৰা হৈছে আৰু সেই চেলত তেওঁলোকক ৰখা হ'ব আৰু তাৰ বাবে এই মুহূৰ্তত বৰ্তমান সময়ত দেখা গৈছে তাৰ প্ৰাক মুহূৰ্তৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো এছআইটিৰ কাৰ্যালয়ৰ বাহিৰৰ ভিতৰে এই মুহূৰ্তত ব্যাপক তৎপৰতা শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম গোচৰটোৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ অন্যতম অভিযুক্ত এই 2 অভিযুক্তৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ 2 পিএছও আৰু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ এই আটাইকে আচলতে লৈ যোৱা হ'ব আজি সিজেএম আদালতলৈ কাৰণ ইতিমধ্যে এছআইটিৰ জিম্মাৰ যি ম্যাদ সেই ম্যাদ তেওঁলোকৰ উকলি গৈছে আৰু এই আটাইকেইজন অভিযুক্তৰ যিসমূহ ভাষ্য তেওঁলোকৰ পৰা লোৱা যিসমূহ লাভ কৰা যিসমূহ তথ্য সেই তথ্যসমূহে এই গোচৰটোৰ অগ্ৰগতিত বহুখিনি ক্ষেত্ৰত সহায় কৰিব কিন্তু তাৰ বাবে প্ৰয়োজন হ'ব প্ৰমাণৰ যথেষ্ট পৰিমাণৰ বিজ্ঞানসন্মত তথ্য প্ৰমাণৰ প্ৰয়োজন হ'ব য'ত তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা যাব আনহাতে আন এটা গোচৰো চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ এটা গোচৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই গোচৰটোৰ তদন্ত সম্ভৱতঃ ইডিয়ে কৰিব আৰু তাৰ বাবেও তেওঁলোকক জেলৰ পৰা পৰৱৰ্তী সময়ত তেওঁলোকক ইডিয়ে নিজৰ জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাইছো 2 প্ৰবাসী অসমীয়া আহি এছআইটিৰ কাৰ্যালয়ত উপস্থিত হৈছে এগৰাকী হৈছে সুস্মিতা গোস্বামী যিগৰাকী সুস্মিতা গোস্বামী গুৱাহাটীৰ এগৰাকী ছাত্ৰী তেওঁ কেইবা বছৰ ধৰি তেওঁ ছিংগাপুৰত অধ্যয়নৰত অৱস্থাত আছিল আৰু সেইগৰাকী সুস্মিতা গোস্বামীক ইয়ত পাৰ্টিলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই ইয়ত পাৰ্টিত সুস্মিতা গোস্বামী উপস্থিত আছিল সমান্তৰালভাৱে আন এজন প্ৰবাসী অসমীয়া ইয়াত আহি উপস্থিত হৈছে সেইজন হয়তো প্ৰতিম ভূঞা অথবা দেৱজ্যোতি হাজৰিকা এই দুজনৰ ভিতৰত কোনোবা এজন হ'ব এতিয়ালৈকে আমাৰ হাতত নিশ্চিত তথ্য এতিয়ালৈকে অহা নাই গতিকে এই দুজনৰ ভিতৰত কোনোবা এজন হয়তো ইয়াত আহি উপস্থিত হৈছে আৰু এই 2 প্ৰবাসী অসমীয়াই সেইদিনাখন ঘটনাটো কি হৈছিল কেনেকৈ আচলতে জুবিন গাৰ্গৰ মৃত্যু হ'ল তেওঁলোক যেহেতু চাক্ষুষ প্ৰমাণ গতিকে তেওঁলোকৰ পৰা সেইসমূহ ভাষ্য বা জবানবন্দী আজি এছআইটিয়ে সংগ্ৰহ কৰিব আৰু এছআইটিয়ে নিজাববীয়াকৈ সেই ভাষ্য সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে আদালতত ন্যায়াধীশৰ সন্মুখতো সেইসমূহ জবানবন্দী লিপিবদ্ধ কৰা হ'ব বা সেইসমূহ ৰেকৰ্ড কৰা হ'ব গতিকে এই মুহূৰ্তৰ শেহতীয়া পৰিৱেশ আপোনালোকক দেখুৱাইছো কটকটীয়া নিৰাপত্তা ব্যৱস্থা এছআইটিৰ কাৰ্যালয়ৰ সন্মুখভাগত এই মুহূৰ্তত গঢ়ি তোলা হৈছে আৰু কিছু সময়ৰ পিছতে প্ৰায় 9 বজাৰ আশে-পাশে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা লগতে নন্দেশ্বৰ বৰা পৰেশ বৈশ্য আৰু যিজন আচলতে সন্দীপন গাৰ্গ এপিএছ সন্দীপন গাৰ্গ এই আটাইকে আচলতে লৈ যোৱা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আৰু বিগত 14টা দিনে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই এছআইটিৰ লকআপত তেওঁলোকে দিন কটাব লগা হৈছিল আৰু এছআইটিৰ বিষয়ববীয়াই বা যিসকল তদন্তকাৰী বিষয়া তেওঁলোকে বহুখিনি তথ্য তেওঁলোকৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছিল কিন্তু সেয়া কিমান দূৰ সম্ভৱ হৈছে বা শ্যামকানু সিদ্ধাৰ্থ শৰ্মাই কিমানখিনি তথ্য এছআইটিৰ আগত দাঙি ধৰিছে সেয়া খুবেই লক্ষণীয় বিষয় গতিকে এই মুহূৰ্তত অসমবাসীয়ে বাট চাই আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হওক ৰহস্যটো ভেদ হওক সমান্তৰালভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিখন এক গণ আন্দোলন ইতিমধ্যে গঢ়ি উঠিছে সেই আন্দোলনে এক আচলতে সফলতা পাওক সেয়া সকলোৱে এই মুহূৰ্তত কামনা কৰিছে গতিকে এই মুহূৰ্তৰ পৰিৱেশ আজি দেখুৱাবলৈ চেষ্টা কৰিছো আজি 15 অক্টোবৰ খুবেই এটা গুৰুত্বপূৰ্ণ দিন বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ এই যিটো আচলতে তদন্ত প্ৰক্ৰিয়াত খুবেই এটা গুৰুত্বপূৰ্ণ দিন এইটো কাৰণে যে এই 14 দিনৰ জিম্মাত থকা এই যি অভিযুক্ত এই অভিযুক্ত কেইজনক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব পৰৱৰ্তী সময়ত তেওঁলোকে অন্য বহু আচলতে বিষয়ত তেওঁলোক হয়তো জেৰাৰ সন্মুখীন হ'ব পাৰে কিন্তু তেওঁলোকক আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ তেওঁলোকক প্ৰেৰণ কৰাটো ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে ন্যায়াধীশে সেয়া হয়তো পৰৱৰ্তী সময়ত আদালতে সেয়া নিৰ্দেশনা জাৰি কৰিব গতিকে আমি দেখুৱাইছো চিআইডি কাৰ্যালয়ৰ বাহিৰত ভিতৰে কেনেধৰণৰ ব্যস্ততা ইতিমধ্যে যিসকল বিষয়া আছে বিষয়াসকল ইতিমধ্যে তেওঁলোক সাজু হৈছে আৰু কেই মুহূৰ্তমানৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক বিশাল কনভয়ৰ যোগেদি তেওঁলোকক লৈ যোৱা হ'ব আদালতলৈ আৰু নিৰাপত্তাজনিত কাৰণতে আদালতত কিছু সুকীয়া ব্যৱস্থাপনাও ইতিমধ্যে কৰা হৈছে শ্যামকানু সিদ্ধাৰ্থৰ বাবে কাৰণ জুবিন গাৰ্গ সকলোৰে বাবে এক আবেগ সকলোৰে বাবে এক স্বাভিমান আৰু সেইগৰাকী জুবিন গাৰ্গ তথা প্ৰিয় শিল্পীৰ অকাল বিয়োগত আচলতে সকলো এই মুহূৰ্তত শোকত এই মুহূৰ্ততো ম্ৰিয়মান হৈ আছে আৰু সেইসকল জুবিন গাৰ্গৰ অনুৰাগী
সমগ্ৰ বিশ্বব্যাপী আছে আৰু সেই বিশ্বব্যাপী থকা অনুৰাগীসকলে যিকোনো মুহূৰ্তত এইকেইজন অভিযুক্ত যিকেইজন অভিযুক্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত সাঙুৰ খাই আছে নাম সেই অভিযুক্তকেইজনক আক্ৰমণ কৰিব পাৰে গতিকে তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত তেওঁলোকক জেলত বা কাৰাগাৰত সুকীয়াকৈ তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছো বিশেষ সূত্ৰৰ যোগেদি আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো AS307501 নম্বৰৰ এই যিখন আচলতে বাহন আপোনালোকে এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছে এই ভেনখনতে কিছু সময়ৰ পিছতে লৈ যোৱা হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ 2 PSO আৰু সন্দীপন গাৰ্গক এইখিনি আপডেট এই মুহূৰ্তলৈকে দিছা হৈছে আৰু দীপাংকৰ জানিব বিচাৰিম ইতিমধ্যে আমি যেহেতু উল্লেখ কৰিছো বা ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত এইসকল অভিযুক্তৰ বিশেষকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তৰ নাম সাঙুৰ খোৱাৰ লগতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বৃহৎ বৃত্তীয় খেলিমেলিৰ অভিযোগো উত্থাপন হৈছে গোটেই বিষয়খিনি কিদৰে আসলতে তদন্ত কৰা হৈছে বা তদন্ত কিদৰে আগবঢ়োৱা হ'ব নিশ্চিতভাৱে দিশা চাওক আচলতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোত শ্যামকানু মহন্তই বিভিন্ন ইভেণ্ট আয়োজনৰ নামত কিদৰে আচলতে ধন তেওঁ সংগ্ৰহ কৰি সেইসমূহ ধনৰ ব্যৱহাৰ কৰিছিল তাৰ সঠিক তদন্ত ইডিয়ে কৰিব কাৰণ ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বহু দীৰ্ঘদিন ধৰি আছে শ্যামকানু মহন্তৰ বিৰুদ্ধে কাৰণ চৰকাৰী বহু বিভাগৰ পৰা কেৱল ৰাজ্য চৰকাৰে নহয় কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা মন্ত্ৰালয়ৰ পৰা শ্যামকানু মহন্তই ৰঙালী উৎসৱ আৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজনৰ নামত ব্যাপক আচলতে ধন তেওঁ আচলতে সংগ্ৰহ কৰিছিল বা সেইসমূহ পুঁজি তেওঁ লাভ কৰিছিল আৰু সেই পুঁজিসমূহৰ সঠিক ব্যৱহাৰ হ'ল নে নাই সেই পুঁজিসমূহ প্ৰকৃতাৰ্থত সেই ইভেণ্টত ব্যৱহাৰ হৈছিল নে অন্য কামত ব্যৱহাৰ হৈছিল সেইসমূহ তথ্য সংগ্ৰহ কৰিব ইডিয়ে তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মা যিজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ একেবাৰে গাৰ নোমৰ দৰে আছিলে আৰু সেই গাৰ নোমেই পৰৱৰ্তী সময়ত শত্ৰুলৈ পৰিণত হ'ল আৰু সেই সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰে জুবিন গাৰ্গৰ নামত নামে বেনামে সম্পত্তি গঢ়াৰ যি অভিযোগ আছে সেই অভিযোগৰো তথ্য প্ৰমাণ বা সেই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে SITয়ে পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া যিটো গোচৰ ৰুজু হৈছে সেই গোচৰটো শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাকো এই গোটেই গোচৰটোত সাঙুৰা হ'ব পাৰে কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গৰ নামত বিভিন্ন আচলতে সম্পত্তি বহু ঠাইত গঢ়াৰ অভিযোগ আছে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে লাভ কৰা বহু ধনৰাশি তেওঁ অপব্যৱহাৰ কৰাৰ অভিযোগ আছে গতিকে জুবিন গাৰ্গ যিহেতু সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এক হিয়াৰ আমঠু আৰু সেইগৰাকী প্ৰিয় শিল্পীৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ আপোচ নকৰিবলৈ ইতিমধ্যে এই কথা ইতিমধ্যে সকলোৱে আহ্বান জনাইছে সমগ্ৰ অসমবাসীয়ে আহ্বান জনাইছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে যে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আপোচ কৰা নহয় গতিকে অৰ্থনৈতিক অপৰাধৰ যিটো বিষয় সেই অৰ্থনৈতিক অপৰাধৰ বিষয়টো পৰৱৰ্তী সময়ত তদন্ত হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আৰু চৰ্চাৰ যিটো বিষয় সেয়া হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া কিমান আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়াত SITয়ে কি তথ্য লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃততে কি হৈছিল কেনেকৈ হৈছিল এই আচলতে কি কেনেকৈ বা কিয় এই গোটেই কথাখিনিৰ ৰহস্য ভেদ হোৱাটো দৰকাৰী কাৰণ ইতিমধ্যে ভিজেৰা ৰিপৰ্ট তাৰ সমান্তৰালভাৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে সেয়া SITয়ে লাভ কৰিছে বিশেষজ্ঞ কমিটিৰ যোগেদি সেয়া পুনৰীক্ষণ কৰি থকা হৈছে আৰু মই দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম যে SITৰ বিষয়া মৰমী দাসক আমি দেখিছোঁ তদন্তকাৰী বিষয়া মৰমী দাস ইতিমধ্যে তেওঁ ওলাই আহিছে সাজু হৈছে কিছু সময়ৰ পিছতেই CJM আদালতলৈ যিহেতু যাব গতিকে SITৰ এখন শীৰ্ষ বিষয়া এই মুহূৰ্তত তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু কেই মুহূৰ্তমানৰ পিছতেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি এই অভিযুক্ত কেইজনক ইয়াৰ পৰা তেওঁলোকক লৈ যোৱা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে ময়ূৰক মই অনুৰোধ কৰিম অকণমান এইফালে আহিবলৈ ময়ূৰ অকণমান মই অনুৰোধ কৰিম এতিয়া এই মুহূৰ্তত দেখুৱাইছোঁ এই যিখন বাহন আপোনালোকে দেখিবলৈ সক্ষম হৈছে এই বাহনখনতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা হ'ব আৰু তাৰ বাবে CIDৰ যিখন আৰক্ষী থানা আছে সেই CID আৰক্ষী থানাৰ চৌহদত এই মুহূৰ্তত ব্যাপক ব্যস্ততা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি পুনে আপোনালোকক সেই দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ কিছু সময়ৰ পিছতেই 5 অভিযুক্তক CJM আদালতলৈ লৈ যোৱা হ'ব মই অকণমান ময়ূৰক অনুৰোধ কৰিম অলপ
এংগলটো বেলেগ ফালৰ পৰা ল'বলৈ, কাৰণ আমি দৃশ্যটো যদি বন্দী কৰিব পাৰোঁ সেয়া অসমবাসী ৰাইজে চাব বিচাৰিব এই 5 অভিযুক্তক, আৰু সেই অভিযুক্ত কেইজনৰ দৃশ্য আমি বন্দী কৰিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। আমি ইয়াত অপেক্ষাৰত হৈ আছোঁ। আমাক সমীপলৈ ওচৰলৈ যাব দিয়া হোৱা নাই নিৰাপত্তাজনিত কাৰণত। এই মুহূৰ্তত আমাক কিছু নিলগতে অৱস্থান কৰিবলৈ দিয়া হৈছে, আৰু আমি পোনে পোনে আপোনালোকক দেখুৱাই গৈছোঁ CID কাৰ্যালয়ৰ বাহিৰৰ এই মুহূৰ্তৰ পৰিৱেশ। ইতিমধ্যে SITয়ে বিগত 14 দিনে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ব্যাপক আচলতে জেৰা চলাইছিল, মাৰাথান জেৰা চলাইছিল, আৰু সেই মাৰাথান জেৰাত বহুখিনি তথ্য লাভ কৰা বুলি ইতিমধ্যে SITৰ এক বিশেষ সূত্ৰই আমাক জানিবলৈ দিছে। কিন্তু সেই জেৰাত উল্লেখ কৰা যিসমূহ তথ্য বা যিসমূহ কথা বতৰা, সেই কথা বতৰাসমূহৰ ভিত্তিত আচলতে তথ্য প্ৰমাণ সংগ্ৰহ কৰিব লাগিব SITয়ে, যি তথ্য প্ৰমাণৰ আধাৰত এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ ক্ষেত্ৰত আচলতে বিজ্ঞানসন্মত তথ্য প্ৰমাণ দাখিল কৰাৰ আধাৰত তেওঁলোকৰ বিৰুদ্ধে আইনী যি ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। গতিকে অসমবাসী ৰাইজে যি জাষ্টিছ ফৰ জুবিন সেই হেছটেগ ইতিমধ্যে সামাজিক মাধ্যমত তেওঁলোকে বিয়পাই দিছে। সমগ্ৰ বিশ্বব্যাপী গোটেই এই বিষয়টো লৈ এই মুহূৰ্তত চৰ্চা হৈছে। জুবিন গাৰ্গৰ মৃত্যু সেয়া আচলতে স্বাভাৱিক আছিল নে সেয়া অস্বাভাৱিক আছিল, সেই বিষয়টো এই মুহূৰ্তত সকলোৱে জানিব বিচাৰিছে, আৰু তাৰ বাবে যিসমূহ তথ্য প্ৰমাণ লাগে সেই তথ্য প্ৰমাণসমূহ SITয়ে সংগ্ৰহ কৰাত তেওঁলোকৰ বাবে যথেষ্ট পৰিমাণে এটা গুৰু দায়িত্ব আহি পৰিছে। এই মুহূৰ্তৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ SIT কাৰ্যালয়ৰ পৰা। কালি বিয়লিৰ ভাগত যিখন বৈঠক অনুষ্ঠিত হৈছিল, ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিল SITয়ে, অৰ্থাৎ প্ৰায় 19 জনৰ পৰা 20 জন ব্যক্তিক আমন্ত্ৰণ কৰিছিল, কিন্তু তাৰে অধিকাংশই প্ৰায় 14 জন ব্যক্তিয়ে সেই বৈঠকলৈ অহাটো অনিচ্ছা প্ৰকাশ কৰিলে। তাৰপিছত প্ৰায় 6 জন ব্যক্তিৰ সৈতে কালি SITৰ বিষয়ববীয়াই বৈঠকত বহিছিল, আৰু সেই বৈঠকত SITয়ে গোচৰটোৰ ক্ষেত্ৰত কৰিবলগীয়া কি আছে বা বিশিষ্ট ব্যক্তিসকলে ৰাইজৰ হৈ কি কয় সেই কথাখিনি SITয়ে কালি শুনে। তাৰ সমান্তৰালভাৱে SITয়ে এটা কথা তেওঁলোকে আশ্বাস দিছে যে 90 দিনৰ ভিতৰত যি অভিযোগনামা, সেই অভিযোগনামাখন দাখিল কৰা হ'ব, আৰু সেই অভিযোগনামা শক্তিশালী হ'ব বুলি SITয়ে আশ্বাস প্ৰদান কৰিছে। গতিকে SITৰ সেই অভিযোগনামাত কেনেধৰণৰ কথা উল্লেখ থাকে, ঘটনাটো প্ৰকৃতাৰ্থত কি হৈছিল, সেই ইয়ৰ্ড পাৰ্টিত থকা লোকসকল কেনেদৰে গোটেই ঘটনাটোত জড়িত, জুবিন গাৰ্গক আচলতে ইচ্ছাকৃতভাৱে তেওঁলোকক আচলতে যাবলৈ দিয়া হৈছিল নে তেওঁলোকক জুবিন গাৰ্গৰ মৃত্যু অতি স্বাভাৱিক আছিল, এই সকলোখিনি কথা এই তদন্ত প্ৰক্ৰিয়াত নিশ্চিতভাৱে আহিব, আৰু এই গোটেইখিনি কথা তথ্য প্ৰমাণ সেই অভিযোগনামাটো তেওঁলোকে উল্লেখ কৰিব। ইতিমধ্যে SITৰ SP ৰজি কলিতা আহি উপস্থিত হৈছে, আৰু SIT SP ৰজি কলিতা উপস্থিত হোৱাৰ পিছতেই এই গোটেই বিষয়টোক লৈ তদন্ত হ'ব। ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাও আহি উপস্থিত হৈছে। মই ময়ূৰক সেই দৃশ্যটো দেখুৱাবলৈ ক'ম। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আহি এই মুহূৰ্তত উপস্থিত হৈছেহি SITৰ কাৰ্যালয়ত, আৰু এই বিষয়াসকল আহি উপস্থিত হোৱাৰ পিছতেই এই আনুষ্ঠানিক যি কাম আছে সেইখিনি কৰাৰ পিছত তেওঁলোকক লৈ যোৱা হ'ব CJM আদালতলৈ। আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যথেষ্ট ব্যস্ততাপূৰ্ণ পৰিৱেশ। এই মুহূৰ্তত SIT কাৰ্যালয়ৰ ভিতৰে বাহিৰে আমি দেখিছোঁ ভিতৰত ইতিমধ্যে বিষয়াসকল সাজু হৈছে, যিসকল বিষয়াই শ্যামকানু সিদ্ধাৰ্থক হাতত হেণ্ডকাপ লগাই লৈ যাব, আৰু সেই বিষয়াসকল ইতিমধ্যে ভিতৰত সাজু হোৱাৰ সমান্তৰালভাৱে বাহিৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, আৰু কেইবাখনো বাহনত এই 5 অভিযুক্তক লৈ CJM আদালতলৈ ৰাওনা হ'ব কিছু সময়ৰ পিছতে SITৰ দল। আমি আপোনালোকক পোনে পোনে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ। সতীৰ্থ ময়ূৰে NKTV প্লাছৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছে। এইখন হৈছে CIDৰ আৰক্ষী থানা, আৰু এই CID আৰক্ষী থানাতে লকআপত ৰখা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী। অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ যি CIDৰ বা SITৰ জিম্মাৰ ম্যাদ, সেয়া ম্যাদ পৰহিলৈ অৰ্থাৎ শুকুৰবাৰে উকলিব। তাৰপিছত তেওঁলোককো আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই 5 অভিযুক্তক আজি SITৰ জিম্মাৰ ম্যাদ উকলাৰ পিছত তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব। তাৰ বাবে সকলোখিনি ব্যৱস্থাপনা এই মুহূৰ্তত হাতত লোৱা হৈছে। দিছা।